হেল্ল' ফ্ৰেণ্ডছ, আজি মই আনটি ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু আজি ঘৰত থাকি থাকি বহুত বৰিং হৈ গৈছোঁ, তাকে ভাবিলোঁ অলপ ফেমিলি এটা ট্ৰিপ ওলাই যাওঁ। তাকে ওলাই আহিলোঁ আজি আপোনাৰ অৰুণাচল। আৰু চাওঁতে চাওঁতে আমি তেজপুৰ চব পাৰে বালিপাৰা চালিপাৰা পাৰ হৈ পেলাই ভালুকপুং ৰাস্তাটো সোমাই আহি আপোনাৰ পালোঁহি আৰু এটা সুন্দৰ পৰিৱেশ। আহি আপোনাৰ এতিয়া ভালুকপুঙৰ গেটখন পালোঁহি। আৰু এই ভালুকপুঙৰ গেটখন পাৰ হৈ যিহেতু আপোনাৰ এটা ইয়াত পিকনিক স্পট আছে, বহুতে এইটোৱে পিকনিক স্পট হয়। এইখন গেট দেখিছে, এই গেটখনৰ তললৈ যায়। যিহেতু তলতে নদীখন আছে আৰু সেই নদীৰ কাষতে পিকনিক স্পটটো, তাতে সকলোৱে আহি পেলাই খানা পিকনিক ইয়াতে খাই যায়। আৰু ফ্ৰেণ্ডছ, যিহেতু তেনেকৈ আহি আছোঁ, ক'তো ৰখা নাই। আৰু ফ্ৰেণ্ডছ, আহি এখন আপোনাৰ লোহাৰৰ দলং পালোঁ। যিহেতু এই দলংখন বোলে বহুত পুৰণি দলং, কিবা ব্ৰিটিছৰ দিনৰ দলং বুলি শুনিছোঁ। আৰু এখন ফ্ৰেণ্ডছ, যিহেতু এখন মানে পল ছিষ্টেম এখন দাঙি দিব পাৰে। আৰু ফ্ৰেণ্ডছ, আহি আপোনাৰ এই দেখিছে নিচেই ৰাস্তাৰ কাষতে এটা সৰু এটা মিনি ৱাটাৰফল। আৰু এই ৱাটাৰফলটোৰ ওচৰতে অকণ ৰখি লৈ চালোঁ। আৰু ফ্ৰেণ্ডছ চাওক, একদম পূৰা নিগৰি পানী আহি আছে কিমান ওপৰৰ পৰা দেখা পাইছে। গা ধুই দিব মন গৈছে, কিন্তু ইয়াত বহুত ঠাণ্ডা পানী, চুব নোৱাৰা পানী। আৰু ফ্ৰেণ্ডছে আহি আপোনাৰ পালোঁহি। এইখিনি জেগা দেখিছে ফ্ৰেণ্ডছ, এই তলত এখন ইয়াত বুলেৰো পৰি আছে। মাজতে ইয়াত বোলে এটা এক্সিডেণ্ট হৈছিলে। এই এক্সিডেণ্টটোত আপোনাৰ গাড়ীখন উঠাব নোৱাৰিলে আৰু কিবা ইয়াত ফ্ৰেণ্ডছ আপোনালোকে দেখিছে ৰাস্তা কেনেকুৱা ভয়ংকৰ ৰাস্তা। আপোনালোকে আহিলে বহুত ভালকৈ আহিব, বহুত কেয়াৰফুলত আহিব, কাৰণ বহুত মানে ডেঞ্জাৰাছ ৰাস্তাই হয়, পূৰা ৰিস্কি হয়। ফ্ৰেণ্ডছ, আমি এয়া চাওক, এটা টানেলৰ ভিতৰত এতিয়া সোমাম। আৰু কি এটা ধুনীয়া টানেল হয়। আৰু টানেলটোৰ ভিতৰত পূৰা লাইটিং কৰা হৈ আছে। যিহেতু মানে সিফালৰ গাড়ী বা ইফালৰ গাড়ী আহিলে কোনো কাৰণত যে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা নাথাকে, সেইটো কাৰণে টানেলৰ ভিতৰত এনেকৈ লাইটিঙৰ ছিষ্টেম কৰি দিছে। আৰু ফ্ৰেণ্ডছ, এনেকৈ গৈ আছোঁ আৰু আপোনালোকক আগত কি পাওঁ আৰু দেখাই গৈ আছোঁ, ব'লক। সেয়া গৈ আছোঁ, শেষেই নহয়। আৰু এই ফ্ৰেণ্ডছ, টানেলৰ বাহিৰত ওলালোঁ। দেখা পাইছে ভিউটো, কি সুন্দৰ এটা ভিউ চাওক। চাৰিওফালে পাহাৰ। যিহেতু গাড়ী ৰখোৱা নাই, গাড়ীৰ ভিতৰৰ পৰাই কৰি গৈ আছোঁ ভিডিঅ'। আৰু এয়া চাওক, আমি আহি পাইছোঁহি। আৰু ফ্ৰেণ্ডছ, যিহেতু দেখা পাইছে ৰাস্তাৰ কাষতে এখন পাহাৰখন যিহেতু এইখন মানে আপোনাৰ লোহাৰৰ জালি লগাই এখন RCC কৰি দিছে। কাৰণ মানে RCC কৰাৰ কাৰণটো ইয়াত লেণ্ডশ্লাইড হয়। লেণ্ডশ্লাইড হোৱালে বহুত প্ৰব্লেম হয়, সেইটো কাৰণে পাহাৰখন পূৰা আপোনাৰ RCC কৰি দিছে। যিহেতু আমি এতিয়া আৰু গৈ আছোঁ, আৰু ৰাস্তাত আপোনালোকক কি দেখা পাওঁ দেখাই যাম। আৰু আমি যিহেতু বহুত ওপৰলৈ আপোনাৰ উঠি আহি আছোঁ, তলৰ পৰা বহুত ওপৰলৈ উঠি আহি আছোঁ। আৰু ফ্ৰেণ্ডছ, দেখা পাইছে আপোনালোকৰ এইটো এটা পাহাৰৰ ওপৰত এটা মনেষ্ট্ৰী হয়। এইটো ফ্ৰেণ্ডছ দেখা পাইছে বুদ্ধসকলৰ মন্দিৰ। আৰু যিহেতু ইয়াত বুদ্ধ মানুহ আছে, তেখেতসকলৰ এয়া মন্দিৰ ভাগ হয়, এয়া মন্দিৰে হয়। আৰু এই চাওক কিমান পাহাৰৰ ওপৰত আছে, আৰু এইটো তলৰ পৰা যাব লাগে। ফ্ৰেণ্ডছ, এই দেখিছে ৰাস্তাটো মই এইফালেদি যাম বাৰু, আপোনালোকক দেখাই আছোঁ। আৰু ফ্ৰেণ্ডছ, এয়া চাওক, এই আপোনাৰ এইফালেদি এনেকৈ ওপৰলৈ উঠি পেলাই এয়া মনেষ্ট্ৰীটোৰ ওপৰত যায়। ফ্ৰেণ্ডছ, আমি আহি ডিৰাং পালোঁহি। আৰু ডিৰাঙৰ ভিতৰত এইটো এটা আপোনাৰ মনিষ্টেৰীত সোমালোঁ। আৰু এই মনিষ্টেৰীটোৰ ভিতৰলৈ গৈ দেখাই আছোঁ আপোনালোকক। যিহেতু এয়া বুদ্ধিষ্টসকলৰ মন্দিৰ হয়, যিহেতু ইয়াতে চাগে কিবা পূজা পাতলো কৰে তেওঁলোকৰ। আৰু এই কেম্পাছটো বহুত ডাঙৰেই হয় মনিষ্টেৰীটো। যিহেতু ইয়াত আপোনাৰ স্কুল আছে, মন্দিৰ আছে, তেনেকৈ আৰু কিবা শিক্ষাগতৰ বহুত কিবাকিবি আছে চাগে।
আৰু ফ্ৰেণ্ডছ ইয়াত দেখা পাইছে আৰু অকণ যাওঁ ওপৰলৈ উঠি যাওঁ যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম আৰু ফ্ৰেণ্ডছ এয়া ওপৰলৈ উঠি আহিলোঁ যিহেতু ফ্ৰেণ্ডছ এয়া দেখা পাইছে মোক কৈছিলোঁ যিহেতু এই চাওক বুদ্ধিষ্টসকলৰ ল'ৰা ছোৱালীখিনি ইয়াতে খেলা খেলি কৰি আছে যিহেতু ইয়াৰ পঢ়া শুনাৰ ক্ষেত্ৰতো আছে কোনোবাই কম্ফুৰ কাৰণেও আছে কম্ফু চম্ফু যিহেতু শিকায় আৰু ইয়াত আৰু আছে তেনেকৈ আৰু কিবা কিবি আৰু ফ্ৰেণ্ডছ যিহেতু এতিয়া এন্ধাৰো হ'ব হৈছে যিহেতু ৰুমলৈ যাওঁ ফ্ৰেণ্ডছ যিহেতু ওলালোঁ আৰু আমাৰ এয়া জাবাৰ পাৰ্টি আৰু এয়া মোৰ ভণ্টি ইয়াত ইয়াতে পূৰা অ'কে পূৰা ওলাই আৰু এয়া মোৰ এয়া বেষ্ট ফ্ৰেণ্ড হয় এই কান্দি আছে বৰ্তমান তাৰ সি মোজা নিপিন্ধে মোজা মাকে পিন্ধাই দিয়াৰ কাৰণে কান্দি আছে আমি মোৰ এটা ৰুম সিহঁতৰ সেইটো ৰুম মোৰ আৰু বৰ্তমান এতিয়া ওলাই গৈ আছোঁ আৰু বৰ্তমান এয়া গাড়ীত এতিয়া বস্তু চব চামান ভৰাইছোঁ কৰিছোঁ আৰু আমি এইখনতে আছিলোঁ যিহেতু এইখন হোটেলত আপোনালোকে আহিব পাৰে এইখন পুতলা হোম ষ্টে এখন আৰু আপোনালোকে আহিলে কেতিয়াবা ইয়াতে ধিৰাঙত থাকিব পাৰিব পুতলা হোম ষ্টেত আৰু এইখনেই আমাৰ গাড়ীখন এয়া গাড়ীত যেতিয়া গেছ এটাও লৈ আহিছিলোঁ কালি যিহেতু ৰাস্তাতে বনাই পেলাই খাইছিলোঁ আৰু এয়া চব চামান তামান ভৰালোঁ কৰিলোঁ আৰু বৰ্তমান এতিয়া ওলাই যাম আৰু কি কি আছে ৰুমৰ পৰা বস্তুখিনি ওলাই কৰি আহোঁ আৰু এইটো এটা আমাৰ গুণ্ডা পাৰ্টি হয় ফ্ৰেণ্ডছ এয়া যিহেতু দেখা পাইছে আমাৰ এই জাবৰা পাৰ্টিয়ে যিহেতু ভাতকেইটা লৈ লৈছে এইকেইটা তাৰ বোলে ৰাতি মানে ভোক লাগিলে সি মানে ভাত নাখালে নহয় সেইটো কাৰণে সেইকেইটা ভাত খাবৰ কাৰণে লৈ লৈছে এইটো ৰাতিপুৱা ওলাই পেলাই আহিলোঁ এতিয়া ওলাই মানে কি এতিয়া আমি বৰ্তমান ৰুমতে আছোঁ আৰু এতিয়া আমি ওলাই যাম আৰু কিন্তু আমি ৰুমৰ পৰাই ওপৰত উঠি পেলাই এটা ভিউটো দেখাইছোঁ চাওক না কি ধুনীয়া ভিউ ফ্ৰেণ্ডছ আপোনালোকে দেখা পাইছে ৰাতিপুৱা এই ধিৰাঙৰ পাহাৰখন এয়া বৰ্তমান আপোনাৰ এইখন আমি আছোঁ অৰুণাচল ধিৰাঙত আৰু এইখন পাহাৰ এই ভিউটো চাওক না কি মজা ভিউ আৰু আমি এতিয়া চবেই আহিছোঁ ইয়াত হোটেলত এতিয়া চাহ তাহ মেগী চেগী কিবা ৰুটি চুটি খাম আৰু তাৰপিছত ওলাম আৰু আকৌ ফ্ৰেণ্ডছ যিহেতু ইয়াক দেখা পাইছে আৰু ফ্ৰেণ্ডছ ফাইনেলি আমি খাই বৈ ওলালোঁ আকৌ এতিয়া যাত্ৰালৈ আৰম্ভ এতিয়া আৰু আহি আছোঁ আৰু এনেকৈ আৰু আহি আছোঁ যিহেতু ৰাস্তাটোৱে মাজত ঘৰ চৰ একো নাই চাৰিওফালে পাহাৰ আৰু এটা বহুত সুন্দৰ পৰিৱেশ কি ভাল লাগিছে আহি পেলাই কি মজা লাগিছে কৈছোঁ নহয় এনেকুৱা লাগিছে যে ইয়াতে থাকিয়ে যাওঁ নেকি আৰু অলপ পিছত আৰু যিহেতু যোনটো কাৰণে আহিছিলোঁ ইয়াত যিহেতু বৰফ চাবৰ কাৰণে আহিছোঁ আৰু যিহেতু বৰফৰ জেগাখিনি পোৱাগৈ নাই আৰু অলপ পিছত চাগে পাম আৰু ফ্ৰেণ্ডছ চাওক আমি এইটো ৰাস্তাটো দেখা পাইছে আমি কিমান তলৰ পৰা এই চাওক ৰাস্তাটো চাওক এইটো ৰাস্তা দিছে না আমি সেইটো ৰাস্তাৰ পৰা এনেকৈ তলৰ পৰা এনেকৈ আহি আমি এইখিনি ওপৰত পাইছোঁ আৰু মানে ইয়াত ওপৰত মানে ফ্ৰেণ্ডছ যিহেতু আমি বহুত ফুট ওপৰত আছোঁ আৰু কিবা কাৰণত ইয়াৰ পৰা পৰিব লাগিলে আমাক আৰু আপোনালোকে কোনো বিচাৰি নাপায় যিহেতু ইয়াত বহুত ঠাণ্ডা ফ্ৰেণ্ডছ কাৰণে আহিছিলোঁ চিলাপাছ আহি আছিলোঁ এতিয়ালৈকে চিলাপাছ পোৱা নাই আৰু 10 কিলোমিটাৰ আছে আৰু ৰাস্তাত এতিয়া ফাইনেলি বৰফ পাই গৈছোঁ এই বৰফ চাওক না কি এটা সুন্দৰ পৰিৱেশ অ' মাই গড চাওক ফ্ৰেণ্ডছ আপোনালোকে আহক এতিয়া আহিলে এতিয়া বৰ্তমান বৰফ পাই যাব এয়া চাওক না বৰফ অ' মাই গড ফ্ৰেণ্ডছ যিহেতু আহি পেলাই পালোঁ দেখা পাইছে ৱেলকাম টু টাৱাং এয়া আমি টাৱাং সোমোৱা গেটটো পাইছোঁ ইয়াত মানে সাংঘাতিকে বতাহ দি আছে আৰু বহুত ঠাণ্ডাত থাকিব পৰা নাইকিয়া কাপোৰটো পিন্ধিছোৱেই কিন্তু বাট ঠাণ্ডা বেছি আছে পুৰা বতাহ দি আছে আৰু দেখাইছোঁ আপোনালোকক আৰু ফ্ৰেণ্ডছ যিহেতু দেখা পাইছে ইয়াত আপোনাৰ এই পুখুৰীটোত যিহেতু পানী আছিলে এতিয়া গোটেই পুখুৰীটোত আপোনাৰ ফ্ৰজেন আইচ হৈ গ'ল মানে কমপ্লিট আইচ হৈ গ'ল আৰু
এই চাওক এতিয়া এইটো চাওক এই চব ফৰ্জনাইজ হৈ গ'ল দেখিছেনে পুৰা ফৰ্জনাইজ হৈ গ'ল আগতে মানে যেহেতু পানী থাকে আৰু এতিয়া আইচ হৈ গ'ল আৰু ফ্ৰেণ্ডছ যেহেতু আমি এতিয়া লাহে লাহে ওলাওঁ আৰু এই চাওক কি মজা লাগিছে আহি পেলাই আপোনালোকো আহিব বহুতসকল মানুহ আহিছে ইয়াত বহুত ফ্ৰেণ্ডছ যিহেতু আহিছে আৰু যোনসকল অহা নাই তেওঁলোকক কৈছোঁ আৰু আহিব চাবহি ফ্ৰেণ্ডছ যিহেতু এই চাই লওক পানী আহি আছে পানী চব বৰফ পুৰা বৰফ হৈ গৈছে এই দেখিছে বৰফ এই পুৰা বৰফে বৰফ হৈ গৈছে ফ্ৰেণ্ডছ যিহেতু এই ফ্ৰ'জেন আইচৰ মাজত এটা চিনেমেটিক অলপ আপোনালোকক দেখাই লওঁ তে চাওক ফ্ৰেণ্ডছ যিহেতু আহি পেলাই আকৌ এটা টানেল পালোহি আৰু এই টানেলটোৰ ভিতৰতে আমি সোমাবলৈ লৈছোঁ যিহেতু আমাৰ লগত জাব্ৰা পাৰ্টি আছে এতিয়া বান্দৰৰ নিচিনা জাব্ৰা পাৰ্টিয়ে চৰিব চাওক অলপ বান্দৰৰ চাউণ্ডটো শুনা পাইছে যিহেতু ফ্ৰেণ্ডছ যিহেতু আমি এতিয়া গৈ আছোঁ আৰু অকণমান এয়া ধেমালি চেমালি কৰিলোঁ আৰু এনেই অলপ ফ্ৰেণ্ডছ যিহেতু টানেলৰ বাহিৰৰ দৃশ্যটো চাওক যিহেতু ওলাই পেলাই দেখা পাইছে এয়া আপোনাৰ বৰ্ডাৰ এয়া আৰ্মি এনেকৈ আৰ্মি মানে প্ৰতিছবি মূৰ্তিবিলাক এনেকৈ বনাই ৰাখিছে আৰু যিহেতু চাওক চিলা টাৰ্নেল হয় আৰু ফ্ৰেণ্ডছ যিহেতু ইয়াতে গাড়ীখন ৰখালোঁ আৰু যিহেতু বহুত ভোক লাগিছে এতিয়া মেগী আনিছিলোঁ এতিয়া মেগী বনাই আছোঁ ৰাস্তাৰ কাষতে এতিয়া কোনে কিমান মেগী খাব পাৰে এতিয়া আমাৰ কম্পিটিশ্যন হ'ব আৰু ফ্ৰেণ্ডছ মেগীটো খাই লৈ আকৌ যাত্ৰা আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ আহি আকৌ আপোনাৰ এতিয়া মেগী চেগী খাই আহি এখন আপোনাৰ কমলা বাগানত সোমালোঁ এইখন কমলা বাগান দেখিছে কিমান ডাঙৰ বাগান ৰাস্তাৰ কাষতে আৰু পাহাৰত কাষতেই আছে যিহেতু এই চাওক কমলা পুৰা লাগি আছে কমলা আপুনি ইয়াত আৰু কিমান কমলা খাব পাৰে খাওক আৰু কিন্তু সেয়াই আৰু এনেই খাব দিয়ে কিন্তু তথাপিও আপুনি মানে এয়া কমলা নিম বুলি ভাবিলে পইচা দিব লাগিব পইচা দি পেলাই আপুনি হেৰি কৰিব মানে লৈ যাব পাৰে আৰু কিন্তু একদম পিয়ৰ ইয়াত কোনো মানে কিবা মেডিচিন চেডিচিন লগোৱা কৰা কমলা নহয় একে পিয়ৰ কমলা আপুনি নিজে দিছে কিমান পকী সৰি আছে এনেকৈ আপুনি পাৰি পেলাই নিজে ছিগি পেলাই লৈ পেলাই ঘৰলৈ লৈ যাব পাৰে কিন্তু আপোনাৰ মানে কিমান আৰু 1-2 কেজি 3 কেজি আপোনাক দি দিব আপোনাক 100 টকাতে দি দিব তেনেকুৱা আৰু বহুত কমতে দি দিয়ে আৰু মানে কিমান আৰু খালেও আপুনি বহুত খাব পাৰে আৰু ফ্ৰেণ্ড যিহেতু ওলাই আহিলোঁ আকৌ আহি দেখিছেনে এই পাহাৰৰ মাজত চাওক না এইখন এখন বৰফৰ পাহাৰ এইখন চাওক না পুৰা কমপ্লিটলি বৰফৰ পাহাৰ চাওক মই যিমানখিনি পাৰোঁ অকণমান জুম কৰি দেখাইছোঁ আপোনালোকক এইখন চাওক পুৰা কমপ্লিটলি বৰফৰ পাহাৰ ভিউটো চাওক না কি মজা ভিউ তাকে ফ্ৰেণ্ডছ এতিয়া ইয়াত দেৰি নকৰোঁ এতিয়া ব'লক আৰু ফ্ৰেণ্ডছ এয়া আমি এতিয়া আহি আছোঁ এতিয়া যাওঁ এতিয়া আকৌ বৰফৰ জেগালৈ আৰু এয়া ফ্ৰেণ্ডছ দেখা পাইছে আপোনালোকে চাৰিওফালে বৰফে বৰফ আৰু বৰফৰ নাজৰাত আহি গ'লোঁ আমি এতিয়া চাৰিওফালে বৰফ আৰু আপোনাৰ ঠাণ্ডা মানে আল্টিমেট ঠাণ্ডা ইয়াত তেতিয়া পুৰা ঠাণ্ডা হৈ আছে ঠাণ্ডা মানে কি আৰু ঠাণ্ডা বতাহ আৰু আপোনালোকে আহক এতিয়া আহি পেলাই অকণমান যাওক ঘূৰি পেলাই চব চাই যাওঁকৈ দেখিছে গোটেই পাহাৰত বৰফ পৰি পেলাই বগা হৈ আছে আৰু ফ্ৰেণ্ডছ যিহেতু আমি গৈ আছোঁ আৰু এনেকেই লাহে লাহে গৈ আছোঁ আৰু চাৰিওফালে মানে ইয়াত কোনো ঘৰ চৰ একো নাই খালি পাহাৰ দেখা পাব আৰু তললৈ চালে আপোনাৰ মাথা ঘূৰাই যাব আৰু আপুনি ওপৰত দেখা পাব ডাৱৰ আৰু তলত দেখা পাব বৰফ
এই ফ্ৰেণ্ডছ দেখা পাইছে আপোনালোকে কিমান বৰফ আৰু আপোনালোকে কোনো ছুইজাৰলেণ্ড যাব নালাগে অৰুণাচললৈ আহক অৰুণাচলত আহিলে ছুইজাৰলেণ্ডৰ যিখিনি মানে ছুইজাৰলেণ্ড চাব লাগে সেইখিনি ইয়াতে চাই যাওক ইয়াৰ মজাটোকে লৈ যাওক ছুইজাৰলেণ্ডৰ মজাটো অৰুণাচলত আহি পেলাই লৈ যাওক আৰু ফ্ৰেণ্ডছ যিহেতু লাহে লাহে গৈ থকা হৈছে আৰু দেখিছোঁ আপোনালোকে ৰাস্তাৰ অৱস্থা গৈছোঁ আৰু ফ্ৰেণ্ডছ বলক আপোনালোককো দেখাই গৈ থাকোঁ এই ছোৱালীজনী ইয়াতো পালেহি তাই খুব এনজয় কৰি আছে ফ্ৰেণ্ডছ যিহেতু আমি গাড়ীৰ পৰা নামিলোঁ আৰু এতিয়া বৰ্তমান এখন বৰফৰ পৃথিৱীত আছোঁ চাৰিওফালে বৰফ ওপৰত বৰফ তলত বৰফ আৰু যে আপুনি যে এনেকৈ ঘূৰি চায় ৰাস্তা সিপাৰেও বৰফ আৰু এতিয়া আমি বৰ্তমান বৰফৰ পৃথিৱীত আছোঁ বৰফৰ অনুভূতিত বুজাব নোৱাৰি আপোনালোকো আহক আহি পেলাই বৰফৰ পৃথিৱীখনৰ পৰা আহি যাওক আৰু ফ্ৰেণ্ডছ আহি আপোনাৰ মাণ্ডালা টপ পালোহি আৰু এই মাণ্ডালা টপত আপোনাৰ ভিতৰলৈ যাবলৈ ওলাইছোঁ আৰু ভিতৰলৈ যোৱাৰ আগতে এইটো এটা আপোনাৰ দানপত্ৰ এটা আছে আৰু এই গেটৰ ভিতৰেদি সোমাই আহিছোঁ সোমাই আহি পেলাই ইয়াৰ কিবা স্পনচাৰ বাই লিখা আছে 108 107 107 তেনেকৈ আছে ইয়াত মানে টোটেল আপোনাৰ মানে 108টা মানে ইয়াত মানে বস্তুটো মানে কেনেকুৱা হয় ইয়াত ধৰক যেনেকৈ ধৰক ঘৰৰ কোনোবা ফেমিলি কোনোবা মৃত্যু হোৱাৰ পিছত তেনেকৈ আপোনাৰ কিবা সমাধি হিচাপত মনাই ৰাখিছে স্মৃতি হিচাপে বুদ্ধসকলৰ মানে তেওঁলোকৰ যদি মানুহ কোনোবা মৃত্যু হৈছে আৰু মৃত্যু হোৱাৰ পিছত এনেকৈ আপোনাৰ সমাধি হিচাপে মনাই ৰাখিছে ইয়াত যিহেতু আপোনাৰ মানে 108টা সমাধি মনাই ৰাখিছে যিহেতু আহি পেলাই বহুত ভাল লাগিলে ইয়াত যিহেতু এটা একদম শান্তি পৰিৱেশ শান্তি মানে আৰু প্ৰাকৃতিক এটা সৌন্দৰ্য পৰিৱেশ বহুত এটা ঠাণ্ডা বতাহ সকলো মানুহতো কাম কাজতে ব্যস্ততাৰে ব্যস্ত হৈ থাকে তাৰ মাজতো এনেকৈ এপাক ওলাই আহক ওলাই আহি পেলাই এনেকুৱা কিছুমান পৰিৱেশত আহি মনটো অলপ সান্তনা লৈ যাওকহি আৰু ফ্ৰেণ্ড সেইটো এটা আপোনাৰ চিৰি দেখা পাইছে আৰু এই চিৰিটো দি আপোনাৰ মানে এই ষ্টেচুটোলৈ যায় এইয়া দেখা পাইছে আৰু ফ্ৰেণ্ডছ মই এনেকৈ আপোনাৰ ওপৰলৈ আহিছোঁ আৰু ইয়াত খোজকাঢ়িবলৈ অলপ ভাগৰো লাগে যিহেতু অলপ আপ আছে আৰু ফ্ৰেণ্ডছ মই ভিডিঅ'টো আৰু ডাঙৰ নকৰোঁ যিহেতু মই ঘৰলৈও যাব লাগিব যিহেতু ঘৰলৈ যোৱা দেৰি হৈ যাব যিহেতু মই এবাৰ এতিয়া ৰিটাৰ্ণ হ'ম আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ